আজি আমি আহিলো লাচিত বৰফুকনৰ মৈদামলৈ। সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আৰু বৰ্তমান মই আছো লাডুগড় হুলুঙাপাত। ক'ত আছো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। মই আছো বৰ্তমান জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামত। আৰু ইয়াতে কিছু সময় পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি উদ্বোধন কৰি থৈ গৈছে লাচিত বৰফুকনৰ 125 ফুট ওখ প্ৰতিমূৰ্তি। তো বলক দেৰি নকৰোঁ, তেতিয়াহ'লে আপোনালোকক গৈ সম্পূৰ্ণ পৰিৱেশটো দেখাওঁ আৰু আপোনালোকেও ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাওক। আৰু প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ, এয়াই হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। আৰু দেখিছেনে কিমান ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। আৰু ইয়াৰ পিছফালে আমি আপোনালোকক দেখাম এতিয়া 125 ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। তো বলক আগলৈ যাওঁ। তো সোমাই আহিলোঁ একেবাৰে ভিতৰলৈ। আৰু ভিতৰলৈ সোমাই আহি আপোনালোকে দেখিছেনে ইয়াৰ পৰিৱেশটো। ইয়াত আছে ফাউণ্টেইন আৰু সম্পূৰ্ণ পৰিৱেশটো চাওক। আচলতে কিমান ধুনীয়াকৈ আচলতে সজাই পৰাই ৰখা হৈছে। আৰু আমি এতিয়া আগলৈ গৈ থাকিম আৰু আগলৈ গৈ আপোনালোকক দেখাম লাচিত বৰফুকনৰ সেই সুউচ্চ প্ৰতিমূৰ্তি। একেবাৰে ওপৰলৈকে যাবলৈ বৰ্তমান এতিয়া পাৰ্মিশ্যন দিছে, দেখিছেনে আপোনালোকে। তাতো বহুত লোক আছে। আৰু এয়া শৰাইঘাটৰ যুদ্ধৰ প্ৰতীক আপোনালোকে দেখিছে ইয়াত দেখুওৱা হৈছে। আচলতে আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহে ইয়াৰ পৰিৱেশটো বুজি পাব। কেমেৰাত মই কিমান আপোনালোকক দেখাব পাৰিছোঁ নাজানো। তো বলক আগলৈ যাওঁ। তো উঠি আহিলোঁ একেবাৰে ওপৰলৈ, দেখিছেনে পৰিৱেশটো ইয়াৰ। আৰু এতিয়া আমি যাম সেই তাৰ ওপৰলৈকে, যিহেতু যাবলৈ তালৈকে পাৰ্মিশ্যন দিয়া আছে। তো আপোনালোকক গৈ তাৰ পৰা সকলোখিনি দেখাম। আৰু এইকণ জেগাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিলেহি ইয়াৰ লাচিত বৰফুকনৰ 125 ফুট ওখ প্ৰতিমূৰ্তি। আৰু এতিয়া যাম আমি ওপৰলৈ, য'ত আছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। আৰু ওপৰলৈ যাবলৈ আপোনালোকে দেখিছে লিফ্টৰ ব্যৱস্থাও আছে। আৰু এইফালে চিৰি আছে, বৰ্তমান লিফ্টটো বন্ধ। তো আমি চিৰিয়েদিয়ে যাব লাগিব। তো এতিয়া আমি গৈ আছোঁ ওপৰলৈ। আৰু কেনেকুৱা লাগিছে সম্পূৰ্ণ পৰিৱেশটো কোৱা? মানে খুব ভাল লাগিছে। তো এনেদৰে আমি গৈ আছোঁ ওপৰলৈ। আৰু ওপৰ আহি পাওঁতেহি আন্ধাৰে হ'ল। আৰু আপোনালোকে দেখিছে এয়াই হৈ গ'ল লাচিত বৰফুকনৰ যিভাগ 125 ফুট ওখ প্ৰতিমূৰ্তি, তাৰ হৈ গ'ল এয়া জোতা। আৰু ইমান ডাঙৰ আচলতে আপোনালোকে জোতাযোৰ চাই অনুমান কৰিব পাৰিব। আৰু ইয়াৰ পৰা আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে একেবাৰে ভালকৈ একো নেদেখিবই, কাৰণ ইমানেই ডাঙৰ আকৃতিত আচলতে বনাইছে মূৰ্তিভাগ। আৰু আপোনালোকে দেখিছে ওপৰৰ পৰিৱেশ, কিমান মানুহ ইয়াত ভিৰ কৰিছে সকলোৱে আজি প্ৰথম দিনাখন। আৰু এয়া হৈ গ'ল লাচিত বৰফুকন মৈদামৰ নাইট ভিউ। সঁচাকৈ আচলতে বুজাব নোৱাৰা এটা অনুভৱ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক এই ঠাইডোখৰৰ পৰিৱেশটো দেখাবলৈ ভিডিঅ'টোৰ জৰিয়তে যত্ন কৰিলোঁ। তো অতি সোনকালে অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই, জয় আই অসম।